যমুনা গাঁৱৰ উচ্ছেদৰ বিষয়ক লৈ হুজাই জিলা আয়ুক্তৰে বিধায়ক মহম্মদ চিৰাজুদ্দিন আজমলৰ আলোচনা। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত AIUDFৰ প্ৰতিনিধিক লগত লৈ কেইবাটাও দাবী উত্থাপন কৰে বিধায়ক চিৰাজুদ্দিন আজমলে। যমুনা গাঁৱৰ ভূমিহীন লোকক পৰৱৰ্তী সময়ত মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰাৰ আশ্বাস জিলা আয়ুক্তৰ। আমি সবে ডিসি সাহেবৰ লগত দেখা কৰিছো। এই যে উচ্ছেদৰ যে প্ৰব্লেম চলি আছে, ইনশাআল্লাহ ডিসি সাহেবৰ মই ৰিকুৱেষ্ট কৰিছো, এই দুখীয়া মানুহ এই যে ঠাণ্ডা টাইমে কিছু ৰেহাম কৰাৰ কাৰণে মই কৈছো। ডিসি সাহেবে আশ্বাসন দিছে যে যেটা হল লিগেলি যেটা পসিবল হয় ইনশাআল্লাহ এটা কৰিব। এই জায়গা সবেই জানে এই জায়গার যে অস্তিত্ব কি। স্যার লিগেল পার্ট আপনি করে দিব। একচুয়ালি আমি বিন্যাকান্তি সমষ্টির মাননীয় MLA মহোদয়ের নেতৃত্বত আমি হুজাই ডিসি সাহেবক এখন মেমৰেণ্ডাম দিছোঁ আৰু সেই মেমৰেণ্ডামত আমি উল্লেখ কৰিছোঁ যে অহা 2 তাৰিখৰ পৰা যিটো এভিকশ্যন হ'ব, এই এভিকশ্যনত যিখিনি মানুহক মাটিৰ পৰা উচ্ছেদ কৰা হ'ব বা তেওঁলোকৰ ঘৰবিলাক ডিমলিছ কৰা হ'ব, সেই মানুহখিনি ফুড শেল্টাৰ এণ্ড সিকিউৰিটি দিবৰ কাৰণে, সেই মানুহখিনিক ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু এই মাটিত যিখিনি ৱৰ্শ্বিপ আছে, যিখিনি প্লেচেছ অফ ৱৰ্শ্বিপ মন্দিৰ মছজিদ ইত্যাদি আছে, সেইবিলাক যাতে ডিমলিছ কৰা নহয়, সেইটো আমি আমাৰ ডিমাণ্ডত ৰাখিছোঁ। আৰু আমাৰ যে প্ৰতিনিধিসকল, পাৰ্টিকুলাৰলি আমাৰ MLA সাহেবে যিখিনি কৈছে তাত, তেতিয়া আমাৰ ডিসি সাহেবে এটা প্ৰতিশ্ৰুতি দিছে যে যিখিনি মানুহ উচ্ছেদ হ'ব, এই মানুহখিনিৰ ভিতৰত কিছুমান মানুহৰ বেলেগত মাটি আছে, কিছুমান মানুহৰ মাটি নাই। যিবিলাক মানুহৰ মাটি নাই সেই মানুহখিনিক পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ নথি পত্ৰবিলাক পৰীক্ষা কৰি যদি তেওঁলোক প্ৰকৃততে লেণ্ডলেছ পিপুল হয়, তেতিয়াহ'লে তেখেতসকলক মাটি এলটমেণ্টৰ ব্যৱস্থা দিব। আৰু বৰ্তমানে যিখিনি মানুহ এভিক্টেড হ'ব, সেই এভিকশ্যনৰ পিছত য'তেই মানুহখিনি থাকিব তাত মেডিকেল এণ্ড ৱাটাৰ ফেচিলিটিজ দিব আৰু বাকী যিখিনি সম্ভৱ হয় তেখেতৰ ফালৰ পৰা সেইখিনি সহায় আৰু সহযোগিতা আগবঢ়াব। এইখিনি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমি সেই প্ৰতিশ্ৰুতিটো পাইছোঁ। আইনৰ ওপৰততো কোনো নহয়, যিহেতুকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, হাইকোৰ্টৰো বিভিন্ন অৰ্ডাৰ আছে, গতিকে ডিসি মহোদয়ে সেই অৰ্ডাৰৰ পাৰভিউত থাকি যিখিনি সম্ভৱ হয় তেখেতে সহায় আগবঢ়াব আৰু পৰৱৰ্তী পৰ্যায়তো লেণ্ডলেছ পিপুলবিলাকক সহায় কৰিব।